वक्रतुण्ड महाकायं सूर्यकोटिसमप्रभं निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 20 শাওন বৃহস্পতিবাৰ 1433 ভাস্কৰ আব্দ ইংৰাজীৰ 6 আগষ্ট 2026 চন ভাৰতীয় আজি 15 শাওন আৰু মং 22 সফৰ। আজি সূৰ্যোদয় 5 ঘণ্টা 4:53 33 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 5:59 50 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনি যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা কৃষ্ণা অষ্টমী তিথি সন্ধ্যা 6:53 6 ছেকেণ্ডলৈকে। আজিৰ নক্ষত্ৰ হ'ল ভৰণী নক্ষত্ৰ ৰাতি 8:13 48 ছেকেণ্ডলৈকে। আৰু আজিৰ যোগ হ'ল গণ্ড যোগ দিনৰ 3:54 পৰ্যন্ত আৰু কৰণ হ'ল বালৱকৰণ। গণ্ড যুগত জন্মজাতক যথেষ্ট বাধাৰ সন্মুখীন হ'বলগীয়া হয়। গণ্ড যুগ অৰ্থাৎ বাধা। গণ্ড যুগত জন্মজাতকৰ জীৱনত সফলতা পাবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়। জাতক গণ্ড ৰোগত আক্ৰান্ত হোৱা দেখা যায়, কিন্তু তেওঁ কৌশলযুক্ত হয়, দৃঢ়তা সম্পন্ন হয়। গতিকে এই যুগ এৰাই চলক যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু লগতে বৃহস্পতি একেলগে যুতি হৈ বহি আছে কৰ্কট ৰাশিত। আজি লগতে বুধো আহি কৰ্কট ৰাশিতেই অৱস্থান কৰিছে। মংগল আছে আজি মিথুন ৰাশিত, শুক্ৰ আছে নিচস্থ হৈ কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহত। আৰু যিহেতু আজি চন্দ্ৰ বহি আছে মেঘ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, মহেন্দ্ৰ যোগ, নৰগণ, হাতীৰ অস্থি, অষ্টোত্তৰীয় বৃহস্পতি শুক্ৰ দশা হ'ব। ৰাতি 1:53 30 ছেকেণ্ড যোৱাত বৃষ ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ। আৰু ৰাতি 8:13 48 ছেকেণ্ড যোৱাত দেৱাৰীগণ, মেঘৰ অস্থি, অষ্টোত্তৰীয় বিংশোত্তৰী ৰবিৰ দশা। আজি আদ্য ঋতু হ'লে 45 দিনীয়া দুখিলা যোগ। আৰু ৰাতি 8:13 48 ছেকেণ্ড যোৱাত 7 দিনীয়া প্ৰতিহিতা যোগ। মৰণৰ দোষ নাই। ৰাতি 8:13 48 ছেকেণ্ড যোৱাত 2 পাত লাগিব। খাদ্যত আজি নাৰিকল, তেল, মাছ, মাংস, প্ৰায়শ্চিত্ত আৰু বিষয় বাসনা নিষেধ। সন্ধ্যা 6:53 6 ছেকেণ্ড যোৱাত লাও খোৱাটোও নিষেধ। যাত্ৰা আজি নাই। নক্ষত্ৰ দোষ তীৰ্থমিত যোগ। মাত্ৰ সন্ধ্যা 6:53 6 ছেকেণ্ড যোৱাত পাপ যোগ আদি দোষ আছে। আৰু যিহেতু আজি বৃহস্পতিবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক আৰু মুখত কেইটামান জিৰা লৈ যাত্ৰা আৰম্ভ কৰক। আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম দীক্ষা। যোগিনী আজি ঈশান কোণত সন্ধ্যা 6:53 6 ছেকেণ্ড যোৱাত পূবত থাকিব। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:40 35 ছেকেণ্ডৰ পৰা 4:17 6 ছেকেণ্ডলৈকে। আৰু কাল ৰাত্ৰি নিশা 11:27 35 ছেকেণ্ডৰ পৰা 12:51 5 ছেকেণ্ডলৈকে আছে। এই সময়খিনি আপোনালোকে বৰ্জন কৰক। আজিৰ মহেন্দ্ৰ যুগ হ'ল দিনৰ 6:46 ৰাতিপুৱাৰ ভাগত আৰু 10:10 পৰা 12:46 অমৃত যুগ ৰাতি 12:34 পৰা 2:48 পৰ্যন্ত আছে। এই সময়খিনি অতি উত্তম মহেন্দ্ৰ যুগ আৰু অমৃত যুগ। অষ্টমীৰ আজি একনিষ্ঠ সন্দীপন এই লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মায়ামাৰা বিষ্ণুবালী সত্ৰৰ সত্ৰাধিকাৰ মথুৰানাথ গোস্বামী, বামাখ্যাপাৰ আৰু লোকনাথ গোস্বামীৰ আজি তিৰুভাৱ তিথি আছে। জ্ঞানপীঠ বঁটা বিজয়ী ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, প্ৰাকৃতিবিদ ডক্টৰ ৰবীন বেনাৰ্জী আৰু সাহিত্যিক অধ্যাপক তাৰণীকান্ত ভট্টাচাৰ্যৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ ধন লাভ, বৃষ সৌৰ্য ভয়, মিথুন ভাতৃৰ পৰা বঞ্চিত, কৰ্কট ভ্ৰমণৰ পীড়া, সিংহ অৰ্থনাশ আদি, কন্যা আয় বৃদ্ধি, তুলা উদ্বেগ বৃদ্ধি, বৃশ্চিক প্ৰিয়জনৰ আগমন, ধনু সম্পত্তি লাভ, মকৰ কৰ্মৰ উন্নতি, কুম্ভ মাংগলিক কাৰ্য, মীন যশ উন্নতি লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।